নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ লংকা টিভিএছ শ্ব'ৰুমত। কিহৰ কাৰণে ভিডিঅ'টো চাই থাকক, গম পাই যাব। আৰু সোমোৱাৰ লগে লগে ভালে সম্বৰ্ধনা জনাইছে, বহুত বহুত ভাল লাগিল। ধন্যবাদ সকলোকে। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মন অটো ছাৰ্ভিচ। আজি মন অটো ছাৰ্ভিচত 4খন নতুন নতুন স্কুটি লঞ্চ কৰিছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম। কেনেধৰণৰ নতুন নতুন স্কুটিবোৰ আমি চাম, আহক। Style meets excitement, performance meets mileage, practicality meets comfort, safety meets innovation, technology meets convenience. আৰু ওলাই আহিল নতুন জুপিটাৰ। হয়, নতুন জুপিটাৰ চা কি ধুনীয়া, আগতকৈ কিমান আকৰ্ষণীয়। আৰু আনফালে ওলাই গ'ল এণ্ট্ৰক ডাৰ্ক এডিশ্যন XP। এতিয়া যদি মই আপোনালোকক কওঁ এই কালাৰটো ৰাস্তাত যেতিয়া ওলাই আহিব তেতিয়া আপোনালোকৰ কেনে লাগিব, আপোনালোকে নিজেই গম পাই যাব যে কালাৰটো কেনে ধুনীয়া। যেতিয়া আপুনি চাবিটো অন কৰিব তেতিয়া চাব এটা LED লাইটৰ এটা ছেটআপ আছে, আৰু এই LED লাইটৰ লগতেই আপুনি ইণ্ডিকেটাৰটো ছেটআপ পাই যাব ইয়াতেই। আৰু ইয়াৰ বাবে আপোনাৰ ইণ্ডিকেটাৰৰ বাবে আপোনাৰ গাড়ীখন অলপ বেলেগ ধৰণত দেখাব। সন্মুখৰ যিটো পেনেলটো আছে এইটো ফাইবাৰৰ পাই যাব, এইটো ফাইবাৰৰ পাই যাব, কিন্তু তলৰ যিটো বস্তুটো আছে এই বস্তুটো কিন্তু আপুনি মেটেলৰ পাই যাব। যেতিয়া আপুনি চাবিটো অন কৰিব, অন কৰাৰ লগে লগে চাব যে আপোনাৰ হেডলাইটৰ চাৰিওফালে সৰু সৰু LED লাইট জ্বলি আছে, যিটো আপোনাৰ গাড়ীখনক আৰু আকৰ্ষণীয় কৰি তোলে। দূৰৰ পৰা চাই খুব ভাল লাগে। ইয়াৰ যিটো টায়াৰটো এইটো 90 টায়াৰ পাই যাব, লগতে যিটো এলো হুইল আছে এইটো 12 ইঞ্চি এলো হুইল পাই যাব। আৰু ইয়াৰ যিটো ডিস্ক ব্ৰেক পাব সেই ডিস্ক ব্ৰেকটো আপুনি 20 mm পাব, কাৰণ জুপিটাৰত আপোনাৰ ডিস্ক ব্ৰেক থাকে। আৰু ছাইডৰ পৰা যেতিয়া চাব নহয় গাড়ীখন বেলেগ এটা লুকছ দেখাব আপোনাক। আৰু পেট্ৰলৰ যিটো টেংকি আছে আপুনি এইটো সন্মুখত পাই যাব, যিটো বেলেগ স্কুটিত পিছফালে থাকে। আৰু পেট্ৰলৰ টেংকিটো আপোনাৰ ভৰিৰ তলত থাকিব। আৰু এই জুপিটাৰটো আগৰ জুপিটাৰতকৈ কমচে কম আপোনাৰ 15% মাইলেজ বেছি দিব। জানে আগৰটো যদি 55 কিলোমিটাৰ গৈছে তেনেহ'লে এইটো 65 কিলোমিটাৰ যাব। আৰু ইয়াতে আপোনাৰ মোবাইল চাৰ্জিঙৰ কাৰণে USB ছিষ্টেম কৰি দিছে। আৰু ইয়াক আপোনাক এটাই চাবি দিছে, যাতে এটাৰেই আপোনাৰ সকলো বস্তু ছিষ্টেম অ'কে হৈ যাব। আৰু সকলোৰে এটা ডিমাণ্ড থাকে যে ছিটৰ যিটো ছিটৰ কেপাচিটিটো অলপ ডাঙৰ লগা, আৰু সেইবুলি ইয়াতে এনেকুৱা ধুনীয়াকৈ একদম কমফৰ্টেবল এখন ছিট বনাই দিছে আপোনালোকে, যিটো অন্য গাড়ীত নাই। ইয়াতে দুজন মানুহ একদম আৰামত ধুনীয়াকৈ বহি যাব পাৰিব। আকৌ ইয়াৰ যিটো ডিগ্গিটো আপুনি এইটো 33 লিটাৰৰ ডিগ্গি পাব। আৰামত আপুনি শাক পাচলি বজাৰ কৰিব পাৰিব। ইয়াতো দুটা হেলমেট আৰামত ৰাখিব পাৰিব। ছাইডৰ যিটো বডিটো আছে সেই বডিটো আকৌ মেটেলৰ পাই যাব। আগত ইয়াতে আছিলে 9cc ইঞ্জিন আছিলে, এতিয়া 13cc ইঞ্জিন হৈ গ'ল এইটো, আৰু মাইলেজটোও বেছি হৈ গ'ল। আৰু ইয়াত নতুনকৈ এটা বস্তু দিছে, যে মটৰৰ লগত বেটাৰীৰ লগত কিবা এটা কানেকশ্যন কৰি দিছে, যিটোৰ কাৰণে আপোনাৰ গাড়ীৰ এক্সট্ৰা এনাৰ্জি পাই যায় আৰু স্পীডটো বহুত বাঢ়ি যায়গৈ। আৰু বেক চাইডত যিটো বেকলাইট চাব আপুনি, বেকলাইটটো আপোনাৰ একদম ফুল LED দিয়া আছে বেক চাইডেও। আৰু ইয়াৰ ভিতৰতে আপোনাৰ ইণ্ডিকেটাৰ লাইটটো ফিক্সড কৰি দিছে, মানে যাৰ কাৰণে গাড়ীখন আৰু ধুনীয়া হৈ গৈছে। আৰু মিটাৰটো আপুনি ডিজিটেল মিটাৰ পাই যাব, লগত ব্লুটুথ কানেক্টিভিটি পাব। আপোনাৰ মোবাইলৰ যিবিলাক ফাংচন আছে বা মোবাইলত কোনোবাই ফোন কৰিছে, মেছেজ কৰিছে, সকলো আপোনাৰ মিটাৰত শ্ব' কৰি থাকিব। লগতে আপোনাৰ ফিউল কিমানখিনি আছে সেইটো শ্ব' কৰিব, আৰু টাইমটো শ্ব' কৰি থাকিব। কেতিয়াবা যদি আপুনি এন্ধাৰ জেগাত আপুনি গাড়ীখন পাৰ্ক কৰিছে, আপুনি দেখিব পোৱা নাই, আৰু আপোনাৰ মোবাইলত ফাইণ্ড মি বুলি এটা অপশ্যন আছে, সেই অপশ্যনটো মাৰি দিয়াৰ লগে লগে এন্ধাৰত আপোনাৰ গাড়ীৰ পাৰ্কিং লাইটটো জ্বলি যাব, যাতে আপোনাৰ সুবিধা হৈ যাব গাড়ীখন বিচাৰি পোৱাত। সন্মুখত এটা টুল বক্স দিয়া আছে, যিটো আপুনি পানী বটল বা কাপোৰ চাপোৰ কিবা কিবি ৰাখিব পাৰিব। আৰু স্পেচিয়েলি আমি দেখা পাইছোঁ আগতে 4 হুইলাৰ যদি কিনে আপুনি টাৰ্ণ ল'ব গ'লে আপোনাৰ ইণ্ডিকেটাৰ যদি আপুনি চুইচ দিয়ে, ইণ্ডিকেটাৰটো অট'মেটিকলি অফ হৈছিলে। আজিকালি আমাৰ এইটো জুপিটাৰ যোনটো 110cc হয়, আপুনি যদি ৰানিঙত ক'ৰবাত গৈ আছে, আপুনি টাৰ্ণ ল'ব, ইণ্ডিকেটাৰ চুইচ দিলে, পাহৰি গৈছে আপুনি 15 ছেকেণ্ড আপুনি টাৰ্ণিং, মানে যেতিয়াৰ পৰা আপুনি ইণ্ডিকেটাৰ চুইচ দিব তেতিয়াৰ পৰা টাৰ্ণিং লোৱালৈকে 15 ছেকেণ্ড হ'ব, ইণ্ডিকেটাৰ অট'মেটিকলি অফ হৈ যাব। আৰু টেষ্ট ৰাইড দিব নেকি? টেষ্ট ৰাইড আমাৰ চলি আছে বৰ্তমান, আপুনি বিচাৰিলে বুকিং কৰিব পাৰে। বঢ়িয়া। আৰু দুখন গাড়ী আহিছে, যিটো হ'ল এণ্ট্ৰক। আৰু আমি আগত দেখিছিলোঁ এণ্ট্ৰক ৰেচ এডিশ্যন, আৰু আজি আহিছে এতিয়া ৰেচ XP। The all-new TVS Jupiter. Style meets excitement, performance meets mileage, practicality meets comfort. Practicality meets comfort.
বৰ্তমান সময়ত কোম্পানীয়ে 5টা কালাৰ লঞ্চ কৰিছে, আপোনাৰ যি কালাৰ পচন্দ হয় আপুনি সেইটো ল'ব পাৰে। গতিকে আহক লংকা টিভিএছ শ্ব'ৰুমত আপোনাৰ পচন্দৰ জুপিটাৰখন আপুনি নিজে চলাই টেষ্ট কৰি কম ডাউন পে'মেণ্টৰে আপুনি ঘৰলৈ লৈ যাব পাৰিব। গতিকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু নিশ্চয় আহিব লংকা মন টিভিএছ শ্ব'ৰুমত। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় ভাৰত।